আজিৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হ'ল কিছুমানে মোক কমেণ্ট কৰি কৈছে অসমীয়া ভাষাটো শিকিব বোলে আৰু কিছুমানে কৈছে হিন্দী শিকিব। সেইবাবে মই আজি কি কৰিছোঁ, হিন্দীতে এবাৰ কৈছোঁ আৰু অসমীয়াতে আকৌ এবাৰ কৈছোঁ। একেটা কথাকে যিটো সদায় মই প্ৰতিদিন যেনেকৈ বনাওঁ যেন অসমীয়া কথাটোকে হিন্দীতে কেনেকৈ কোৱা হয়, সেই কথাটোকে আজি কি কৰিছোঁ আকৌ হিন্দীলৈ আকৌ কৈ দিছোঁ। অসমীয়া কথাটোকে এবাৰ দিছোঁ লিখি কিনি হিন্দীত কৈ দিছোঁ আৰু হিন্দী কথাটোকে আকৌ অসমীয়াত দিছোঁ। দুবাৰ কৈ দিছোঁ কাৰণ কিছুমানে এই মেঘালয়ত কিছুমান মানুহ আছে, তেওঁলোকে কৈছে কি অসমীয়া শিকিব বোলে। সেইবাবে মই অসমীয়াটো দিছোঁ আৰু কিছুমানে কৈছে কমেণ্ট কৰি যেন হিন্দী শিকিব। সেইবাবে দুবাৰকৈ দুটা একেটা কথাকে মই দুবাৰকৈ দিছোঁ। গতিকে যোনে যিটো নোৱাৰা সেইটো চাই ল'বা আৰু ভালকৈ শিকি ল'বা ইয়াৰ পৰা দেই। গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ। पहले हिंदी टू आसामीज देता हूँ। यही तो मैं समझाने की कोशिश कर रहा हूँ। इस बात को असमिया में এইটোৱেইটো মই বুজাবলৈ চেষ্টা কৰি আছোঁ। ইয়াত চোৱা, यही तो मैं মানে এইটোৱেইটো মই, समझाने की कोशिश মানে বুজাবলৈ চেষ্টা। এতিয়া অসমীয়াৰ পৰা হিন্দীলৈ যদি কোনোবাই ক'ব বিচাৰা তেতিয়াহ'লে আকৌ বুজাই দি আছোঁ। এইটোৱেইটো মই বুজাবলৈ চেষ্টা কৰি আছোঁ का मतलब हिंदी में होगा यही तो मैं समझाने की कोशिश कर रहा हूँ। ইয়াত চোৱা, এইটোৱেইটো মানে यही तो বুলি বুজোৱা হৈছে। মই বুজাবলৈ মানে मैं समझाने की চেষ্টা কৰি আছোঁ মানে कोशिश कर रहा हूँ। यही तो मैं समझाने की कोशिश कर रहा हूँ का मतलब असमिया में क्या बोला, এইটোৱেইটো মই বুজাবলৈ চেষ্টা কৰি আছোঁ। और असमिया लोगों के लिए এইটোৱেইটো মই বুজাবলৈ চেষ্টা কৰি আছোঁ মানে यही तो मैं समझाने की कोशिश कर रहा हूँ। বুজি পালানে? দুবাৰকৈ বুজাই দি আছোঁ একেটা কথাই, যাতে যোনে যিটো নুবুজা সেইটো শিকিবা দেই। ইয়াৰ পিছত আকৌ দিছোঁ চোৱা, कुछ भी हो जाए तुम उसे छोड़ना नहीं। कुछ भी हो जाए तुम उसे छोड़ना नहीं। ইয়াৰ অসমীয়াত এইদৰে ক'ব লাগিব, যিয়েই নহওক তুমি তাক নেৰিবা। कुछ भी हो जाए মানে যিয়েই নহওক, उसे छोड़ना नहीं মানে তাক নেৰিবা। कुछ भी हो जाए तुम उसे छोड़ना नहीं মানে যিয়েই নহওক তুমি তাক নেৰিবা। अब अगर असमिया से हिंदी में बोलना चाहते हैं तो ऐसे नाइबा আকৌ এই অসমীয়া বাক্যটোক আমি এইদৰে ক'ব পাৰোঁ, যিয়েই হওক তুমি তাকে এৰি নিদিবা। বুজি পালানে? কথাটো একেই হয়। হিন্দীতে कुछ भी हो जाए तुम उसे छोड़ना नहीं হিন্দীতে একেই থাকিব, কিন্তু অসমীয়াত আমি যিয়েই হওক মানে হিন্দীতে कुछ भी हो जाए, এৰি নিদিবা মানে छोड़ना नहीं। যিয়েই হওক তুমি তাক এৰি নিদিবা মানে कुछ भी हो जाए तुम उसे छोड़ना नहीं। যিয়েই হওক বা যিয়েই নহওক একেটা বস্তুকে বুজায় অসমীয়াত দেই। ইয়াৰ পিছত हर कोई जानते हैं कि तुम सिर्फ मेरी ही हो। हर कोई जानते हैं कि तुम सिर्फ मेरी ही हो। ইয়াকে অসমীয়াত এইদৰে ক'ব লাগিব, সকলোৱে জানে যে তুমি কেৱল মোৰেই। हर कोई जानते हैं মানে সকলোৱে জানে। सिर्फ मेरी ही हो মানে কেৱল মোৰেই। हर कोई जानते हैं कि तुम सिर्फ मेरी हो মানে সকলোৱে জানে যে তুমি কেৱল মোৰেই। বুজিব পাৰিলানে? এতিয়া অসমীয়াৰ পৰা হিন্দীলৈ আকৌ বুজাই দি আছোঁ। সকলোৱে জানে যে তুমি কেৱল মোৰেই। এই কথাটোক যদি হিন্দীতে ক'ব বিচাৰা, हर कोई जानते हैं कि तुम सिर्फ मेरी ही हो। বুজিব পাৰিলানে? ইয়াত চোৱা, সকলোৱেই মানে हर कोई জানে যে তুমি মানে जानते हैं कि तुम কেৱল মোৰেই মানে सिर्फ मेरी ही हो। সকলোৱে জানে যে তুমি কেৱল মোৰেই মানে हर कोई जानते हैं कि तुम सिर्फ मेरी ही हो। ইয়াৰ পিছত আকৌ দি আছোঁ চোৱা, अगर वाकई तुम एक मर्द हो। अगर वाकई तुम एक मर्द हो ইয়াক আমি অসমীয়াত এইদৰে ক'ম, যদি সঁচাকৈয়ে তুমি এজন পুৰুষ হোৱা। বুজি পাৰিলানে?
अगर वाकई মানে সঁচাকৈয়ে एक मर्द हो মানে এজন পুৰুষ হোৱা अगर वाकई तुम एक मर्द हो মানে যদি সঁচাকৈয়ে তুমি এজন পুৰুষ হোৱা इसे फिर असमिया से हिंदी में बोल के दिखाता हूँ চোৱা আমি এই কথাটোক আকৌ এইদৰে ক'ব পাৰোঁ যদি সঁচাকৈয়ে তুমি এজন পুৰুষ হোৱা ইয়াকে যদি অসমীয়া লোকৰ বাবে কেনেকৈ কোৱা হ'ব अगर वाकई तुम एक मर्द हो বুজিব পাৰিলেনে কথাটো মই কি বুজাবলৈ চেষ্টা কৰি আছোঁ ইয়াত চোৱা সঁচাকৈয়ে তুমি মানে वाकई तुम এজন পুৰুষ হোৱা মানে এক মৰ্দ हो এইটো আধা বাক্য দেই আকৌ সম্পূৰ্ণ বাক্যটো মই দি আছোঁ যদি সঁচাকৈয়ে তুমি এজন পুৰুষ হোৱা মানে হিন্দীত কেনেকৈ ক'ম আমি अगर वाकई तुम एक मर्द हो বুলি কোৱা হয় দেই এতিয়া আকৌ তাৰ পাছৰখিনি দি আছোঁ চোৱা तो अभी के अभी इसे साबित करके दिखाओ বুজিব পাৰিলানে ইয়াকে আমি অসমীয়াত এইদৰে ক'ম তেন্তে এতিয়াই এইটো প্ৰমাণ কৰি দেখুৱা ইয়াত চোৱা अभी के अभी মানে এতিয়াই বুলি বুজোৱা হ'ল साबित करके মানে প্ৰমাণ কৰি दिखाओ মানে দেখুৱা तो अभी के अभी इसे साबित करके दिखाओ মানে তেন্তে এতিয়াই এইটো প্ৰমাণ কৰি দেখুৱা ইয়াকে আকৌ যদি অসমীয়াৰ পৰা আমি হিন্দীলৈ ক'ব বিচাৰোঁ অসমীয়া লোকে কেনেদৰে ক'ব পাৰিব এইটো চোৱা মই বুজাই দি আছোঁ তেন্তে এতিয়াই এইটো প্ৰমাণ কৰি দেখুৱা মানে হিন্দীতে কেনেদৰে ক'ম আমি এইটোৱে ক'ম তো अभी के अभी इसे साबित करके दिखाओ বুজিব পাৰিলানে কথাটো মই দুবাৰ কিয় বুজাই দি আছোঁ তোমালোকক প্ৰথমে শিকাই ক'লোঁ মই কথাটো তেন্তে এতিয়াই মানে তো अभी के अभी এইটো প্ৰমাণ মানে इसे साबित কৰি দেখুৱা মানে करके दिखाओ তেন্তে এতিয়াই এইটো প্ৰমাণ কৰি দেখুৱা মানে तो अभी के अभी इसे साबित करके दिखाओ হ'বনে পাৰিবানে তোমালোকে আশা কৰোঁ নিশ্চয় বুজিব পাৰিছা সকলোৱে नमक हराम तुझसे ये उम्मीद नहीं थी नमक हराम तुमसे ये उम्मीद नहीं थी কথাটোক আমি অসমীয়াত এইদৰে ক'ম नमक हराम তোৰ পৰা এয়া আশা নাছিল কিন্তু এই নমক হাৰাম আচলতে নমক হাৰাম শব্দটো অসমীয়াত ব্যৱহাৰ কৰা নহয় অসমীয়াত ইয়াকে বিশ্বাসঘাতক বুলি ক'ব পাৰি বুজিব পাৰিলানে বাংলা ভাষাত এই শব্দটোক নমক হাৰাম শব্দটোক বেঈমান বুলিও কোৱা হয় ইংৰাজীত নমক হাৰাম মানে নিমখ ভাঙি বুজাই দিছোঁ নমক হাৰাম মানে নিমখ ইংৰাজীত সল্ট বুলি কোৱা হয় হাৰাম মানে নিষিদ্ধ ফৰিডেন বুলি কোৱা হয় ইংৰাজীত কিন্তু আমি ইয়াকে হিন্দীতে মানে কথাটো এনেকুৱা যে নিমখ খাই ঢকা দিয়াকে বুজায় নমক হাৰাম বুজি পালানে তোমালোকে নিশ্চয় শুনি পাইছা এতিয়া চোৱা নমক হাৰাম মানে আমি ইয়াত অসমীয়াটো নমক হাৰাম বুলি ব্যৱহাৰ কৰিছোঁ দেই ये उम्मीद नहीं थी মানে এয়া আশা কৰা নাছিল नमक हराम तुझसे ये उम्मीद नहीं थी মানে नमक हराम তোৰ পৰা এয়া আশা নাছিল বা আশা কৰা নাছিলোঁ এইদৰে ক'ব পাৰি দেই এই কথাটোক যদি আমি আকৌ অসমীয়াৰ পৰা হিন্দীলৈ ক'ব বিচাৰোঁ তেন্তে কেনেকৈ ক'ম আমি অসমীয়া বাক্যটো এইদৰে ক'ম नमक हराम তোৰ পৰা এয়া আশা নাছিল বা আশা কৰা নাছিলোঁ তাকে হিন্দীলৈ नमक हराम तुझसे ये उम्मीद नहीं थी তোমালোকে নিশ্চয় টিভি বা চিৰিয়েলত এইদৰে কথা শুনি পাইছা তোৰ পৰা মানে তুझसे আশা নাছিল মানে উম্मीद नहीं थी नमक हराम মানে नमक हराমে মই বুজাই দিছোঁ দেই नमक हराम তোৰ পৰা এয়া আশা নাছিল মানে नमक हराम तुझसे ये उम्मीद नहीं थी বুজিব পাৰিছানে সকলোৱে তাৰ পাছত চোৱা আকৌ দি আছোঁ हराम की कमाई मुझे नहीं चाहिए हराम की कमाई मुझे नहीं चाहिए কথাটোক আমি কেনেকৈ ক'ম অসমীয়াত অবৈধ বা নিষিদ্ধ টকা মোক নালাগে বুজিব পাৰিলানে हराम की মানে অবৈধ বা নিষিদ্ধ मुझे नहीं चाहिए মানে মোক নালাগে हराम की कमाई मुझे नहीं चाहिए মানে অবৈধ বা নিষিদ্ধ টকা মোক নালাগে समझ रहे हैं ना आप लोग
इसके बाद देखिए असमिया से हिंदी में बोल के दिखाता हूँ कैसे অবৈধভাৱে চোৰৰ টকা মোক নালাগে কথাটো বুজিব পাৰিছানে অবৈধভাৱে বা চোৰৰ টকা মোক নালাগে বুলি কোৱা হয় ইয়াকে হিন্দীতে हराम की कमाई मुझे नहीं चाहिए हिंदी में ऐसा होगा অবৈধভাৱে বা চোৰৰ মানে हराम की कमाई বুলি কোৱা হয় টকা মোক নালাগে মানে कमाई मुझे नहीं चाहिए অবৈধভাৱে বা চোৰৰ টকা মোক নালাগে মানে हराम की कमाई मुझे नहीं चाहिए এতিয়া हराम কথাটোৰ অৰ্থ বুজি পালানে তোমালোকে এতিয়া আকৌ চোৱা দিছো हमारे रास्ते का काटा हट गया है हमारे रास्ते का काटा हट गया है ইয়াকে অসমীয়াত আমি এদৰে বুজিব পাৰিম আমাৰ ৰাস্তাৰ কাইটটো আতৰি গ'ল আমাৰ ৰাস্তে का काटा মানে ৰাস্তাৰ কাইটটো हट गया है মানে আতৰি গ'ল हमारे रास्ते का काटा हट गया है মানে আমাৰ ৰাস্তাৰ কাইটটো आतरी गोल कथारू बुझियो पाइला ना इसे हिंदी में ऐसे बोलते हैं असमिया से हिंदी बोल के दिखाता हूँ आमार रास्तार विपदटो आतरी गोल माने हमारे रास्ते का काटा हट गया है बुझियो पाइला ना कथारू आमार रास्तार माने हमारे रास्ते का विपदटो माने ए काटाटुक बुझवा होइसे तলত दाग দি দিছো आतरी गोल माने हट गया है বা চলা গয়া হে বুলি কব পাৰো দেই हमारे आमार रास्तार विपदटो आतरी गल माने हमारे रास्ते का काटा हट गया है एदरे तुमालोके निश्चय किबा किबि सिरियल बा फिल्मत निश्चय हिंदीत कथा শুনি পাইছা তোমালোকে কেনে লাগিল ভিডিওটো কিবা শিকিব পাৰিছা নে আজি হৰুকৈ বনাইছো ভিডিওটো তোমালোকে যদি কিবা বুজিব পাৰিছা তেতিয়া হলে ভিডিওটো এটা লাইক দিবা আৰু যদি কিবা বুজিব নোৱাৰা তেতিয়া হলে মোক কমেন্ট কৰি সুধিবা কোনটো কথা বুজি পোৱা নাই মোক কমেন্ট কৰি সুধিবা মই আকৌ তোমালোকলৈ আকৌ বুজাই লৈ ভিডিও বনাই লৈ আনিম দেই গতিকে এতিয়া আৰু